ও দুলেন্দা, ও বোলো কোনদিকে যায়? কোনফালে যাবি আৰু তহঁতৰ এইফালেকে আহিছো। আচ্ছা, কাৰ ঘৰলে যায়নো? কাৰো ঘৰলৈ নাযাওঁ, মই মানে তহঁতৰ এইফালে মানুহ দুটা বিচাৰি আহিছিলো। মানে এইকেইদিন ৰাতি ৰাতি মোৰ বাৰীত এনেকুৱা হাঁচি চুৰ হৈছে অ। আচ্ছা, হাঁচি চোৰ? তহঁতৰ এডোখৰত বাৰু মানুহ দুটা পাম নেকি? ৰাতি ৰাতি মোৰ বাৰীখন অকণমান ৰখি দিব লাগে। মানুহ বাৰু হৈ যাব, মানুহ আছে, কিন্তু হাজিৰা কিমানকে দিব? হাজিৰা 200-200কে দিম। নাই, 200 দিলে নহ'ব, 300 লাগিব, ইমান ৰিক্সি কাম। বাৰু হ'ব দিম, মানে তই কৰিবি নে কি? ময়ে কৰিম। যদি 300 টকা দিয়ে তেতিয়া কৰিম, আৰু লগতে আৰু এটা লৈও যাম। হ'ব? হ'ব দে, 300 লৈ ল'বি। তেতিয়াহ'লে আৰু মই মানুহ নিবিচাৰোঁ, তই খাটাং যাবি নহয়? যাম, খাটাং যাম, লগতে আৰু এটা লৈ যাম। হ'ব, লৈ যাবি, খালি 9টামান বজাত পোৱাকে যাবি আকৌ। হ'ব। এতিয়া যে বহি আছে মানুহ এটা বিচৰাহে কথা, ৰাতিলে 300 টকা হাজিৰা পৰিব। দাৰি ৰাৰা দিৰি ৰাৰা ৰাৰা ৰা ঐ। খা খা মুন্নি, পুৰা খা, চুচি বাচি খা, অকণো নেৰিবি। গাখীৰ অকণমান খীৰাই চাওঁ নেকি বাৰু? মই আকৌ উশাহখনত চুলে একদম লাট মাৰি দিয়ে নহয়। নাই নুচো, কেনেবাকে লাট মাৰি দাঁতে মুখে ভাঙিব লাগিলে মৰিলো। কিন্তু মাইক আকৌ একো নকৰে দেই, মাইক যে বহি আছে পাতিহে দিয়ে। ঐ কটীয়া, কটীয়া, ঐ ক'ত আছ ৰে? মাই, মই ইয়াত আছো, আমাৰ মুন্নিৰ ওচৰত। এফালে আছোন, এফালে, দোকানৰ পৰা আহিব লাগে। মুন্নি, তই বঢ়িয়াছে খা দেই, মই যাওঁ। কটীয়াই মচুৰ দাইল 50 টকা লৈ আহেচোন। মচুৰ দাইল নাইকিয়া হ'ল, তই আকৌ দাইল নোহোৱাকে ভাতে নাখাও নহয়। মাই সঁচাই, মোৰ যে দাইল নহ'লে ভাত খাবলৈ মন নাযায় দেই। যা তাড়াতাড়ি লৈ আগে, আনিবলৈ গৈ কিন্তু লাগি নধৰিবি। হ'ব দে। পিতো কাম এটা আছে, কৰিবি? কাম? কি কাম? দুলেন্দা ঘৰ বাৰীত ৰাতি ৰাতি হাঁচি ৰখিব লাগে, 300 টকা দিব, কৰিবি? নাই দেই, মই ভাই চিকটি কাম নকৰোঁ। কৰিবি বই না, লগত ময়ো থাকিম, দুইটাই 300 টকা পাম। নাই দে, ফন্ধকাই বেয়া নাপাব, মই যে এইবোৰ চিকটি কাম নকৰোঁ। চিকটি কাম? ক'ত চিকটি কাম কৰা কথা পাতি আছ? কটীয়া, তই আহিলি বহুত বঢ়িয়া হ'ল ৰে। দুলেন্দা ঘৰ বাৰীত ৰাতি ৰাতি হাঁচি ৰখিব লাগে, 300 টকা দিব, কৰিবি? কৰিম, মই কৰিম। জইনিং কাহানিৰ পৰা কৰিব লাগিব? জইনিং আজি ৰাতিৰ পৰাই, যাওঁতে লগত তাকিয়া লৈ যাম, তাত বঢ়িয়াছে শুই থাকিম। এটা কথা নহয়, কেনেবাকে পইচা খেলি মেলি কৰিব নেকি আকৌ দুলেনে? নাই নকৰে, কিয় কৰিব? আৰু কেনেবাকে পইচা খেলি মেলি কৰিব লাগিলে কাইলৈৰ পৰা নাযাওঁ নহয়। হ'ব তেতিয়াহ'লে, বঢ়িয়া। ডিউটিলৈ পিছে কেইটা বজাত যাব? দুলেন্দাই 9টা বজাত পোৱাকে মাতিছে, পুৰা 9টা বজাত পোৱাকে যাম। অ'কে তেতিয়াহ'লে। ফন্ধকা, আপোনালোকৰ লগত ময়ো কৰিম চিকৰটি। ভাগ ইয়াৰ পৰা, অথনিৰ পৰা তাক ইমান ৰিকুৱেষ্ট কৰিলো, সি কোনো পধ্যেই নকৰে। এতিয়া কৰিম বুলি ক'বলৈ আহিছে। নালাগে, 2টা মানুহ লাগে, 2টা মানুহ হৈ গ'ল, বাজ, তই ঘৰলৈ যাগে যা। এতিয়া কটীয়াও কৰিব আকৌ, সেইকাৰণে কৰিম বুলি ভাবিছিলো। নাই নালাগে, 2টা মানুহ লাগে, আমি 2টা মানুহ হৈ গ'লো, তোক নালাগে। কটীয়া, আজিৰ পৰা তেতিয়াহ'লে ডিউটিলৈ ওলাবি আৰু, লগত তাকিয়া লৈ 300। এতিয়া ভাই কটীয়া কোনে পায়? এতিয়া ভাই কটীয়াকে পাছ পুৰা পেচা ही पैसा होगा। কটীয়াই যে এতিয়াৰ পৰা ৰাতি ৰাতি গৈ ভাল হাজিৰা পেলাব দেই। 2,000 years later. ভাতকেইটা খাই দিয়া লগালগ চকুকেইটা যে বেলেগ টানি টানি আনে দেই। গাঁৱলৈ ফন্ধকাই চিকটি কৰিবলৈ গ'লে।
এতিয়া যে দেখি অকণমান হিংসাহে লাগিছে পাই। ঐ কঠীয়া এতিয়া চিকিউৰিটি কৰিবলৈ ওলাইছ হয়, কিন্তু কেনেবাকৈ যদি চুৰ হ'বলৈ হয় তেতিয়াতো তহঁতি চিকিউৰিটি গাৰ্ডকেইটা মৰি যাবি। মাই আমি থাকোঁতে ভাই কোনে চুৰ কৰিব পাৰিব? কাৰ ইমান সাহস? হ'লেও কঠীয়া পুৰা সাৱধান দে, সাৱধান, পুৰা চাকান্না হৈ থাকিবি। গাৰু লৈ গৈছ ফুষ্টি মাৰি শুই নাথাকিবি আকৌ, তেতিয়া কেনেবাকৈ চুৰ হ'বলৈ হ'লে তহঁতি চিকিউৰিটি মৰিবি। আৰে মাই মই জানো নহয়, তই মোক শিকাব নালাগে। ঐ কটীয়া, কটীয়া, ঐ ৰেডি হ'লি নাই যাবলৈ? ঐ মই আহিলোঁ। এইটো ফন্ধকা আহিলেই। বাৰু তেতিয়াহ'লে মাই মই গৈ থাকোঁ দেই। যা কটীয়া, ভালকে কৰিবি ডিউটি, পাল মাৰিবি নিজে মৰিবি। চিকিউৰিটি কামটো কিন্তু দিনে এলা পেচা কাম নহয় দেই, পুলিচ আৰ্মিতকৈ ভাই হেভি ডিউটি হয়। থেপাইদা ৰাতিখন আকৌ এনেকৈ তিলৌ তিলৌ কেলে ঘূৰি ফুৰিছে হয়? তই জানই দেখোন মই সদায় শোৱাৰ আগত ভাতকেইটা খাই অকণমান খোজকাঢ়োঁ বুলি। আৰু তহঁতি দুইটাই পিছে গাৰু লৈ ক'ত যাৱ হয়? থেপাইদা আমাৰ ডিউটি আছে, ডিউটি, চিকিউৰিটি ডিউটি, চিকিউৰিটি কৰোঁগৈ। আৰু দেউতা পিতাম্বৰ, মই নজনাকৈ আমাৰ গাঁৱত ক'ব পৰা আহি কোম্পানী বহিলে নেকি? তহঁতি দুইটাই চিকিউৰিটি কৰগে। থেপাইদা কোম্পানীত নহয়, আমাৰ এই দুলেণ্ডা ঘৰত চিকিউৰিটি কৰোঁগে। কি দুলেণ্ডৰ ঘৰত চিকিউৰিটি কৰগে? থেপাই কায় আমি এই দুলেণ্ডা ঘৰত চিকিউৰিটি কৰোঁগে, মানে দুলেণ্ডা ঘৰ বাৰী সাঁচি ৰখিম, ডেইলি আমাক 300 টকা হাজিৰা দিব। আজি তেতিয়াহ'লে দুলেনৰ ঘৰলৈ পিছফালেদি যাম নেকি? তহঁতি দুইটা থাকিবি যেতিয়া এডাল মোক পাৰ কৰি দিবি, পুৰা মাল ধৰি থকা। নাই নাই থেপাইদা, সেইবোৰ নোৱাৰি। আপুনি আমাৰ চাকৰি খাব বিচাৰিছে নেকি? ফন্ধকাই ব'লক, 9টা বাজিবলৈ হ'ল, তাড়াতাড়ি ডিউটিত জইন কৰোঁগৈ। আজি প্ৰথম দিনাই দেৰিকৈ গ'লে কথাটো বেয়া হ'ব নহয়। চল চল তাড়াতাড়ি। থেপাইদা গৈ থাকোঁ দেই। চাবলৈ গ'লে তোৰ দুলেনৰ চাকৰি নাই, বাকৰি নাই, সাঁচি বিকি বিকিয়ে দুমহলীয়া ঘৰ বনাই আজাদিত খাই আছে। মামুলি কথা নহয় কিন্তু দেই। অৱশ্যে নোৱাৰিবনো কিয়, এজোপা সাঁচি বিকিলেই কেইবা লাখো পায়, পুৰা মাল ধৰি আছে। আমাৰবোৰৰ ঘৰত আকৌ মালেই নধৰে নহয়। মই যে আজিলৈকে সাঁচি বিকি 10 টকাও পোৱা নাই দেই। তহঁতি গাৰু লৈ আহিছ যে, এতিয়া হুবিনে ডিউটি মাৰিবি? ডিউটি মাৰিম দুলেণ্ডা। গাৰুটোহঁত তেতিয়াহ'লে কেলে লৈ আহিছ? দুলেণ্ডা তাকিয়াটো শুবলৈ নহয়, গইনা ল'বলৈহে আনিছোঁ। বুঢ়াবুঢ়ি নকৰিবি আকৌ দেই, কৈ দিছোঁ। নাই নাই দুলেণ্ডা, কিয় শুম? ডিউটি টাইমত ভাই সদায় ডিউটি। তহঁতি গাৰু লৈ আহিছ, শুই নাথাকিবি আকৌ, এইকেইদিন যে ডেইলি সাঁচি চুৰ হৈছে। নুহু নবৌ, চিন্তাই নকৰিব, আমি তাকিয়া শুবলৈ নহয়, গইনা ল'বলৈহে আনিছোঁ। নে কি ক কাটিয়া? তাকেতো, আমি ভাই হাজিৰা লৈ কেতিয়াও নামাক হাৰাম নকৰোঁ। খোৱা বোৱা কৰিলে নবৌ? খালোঁ আৰু কেইটামান। এইকেইদিন যিহে সাঁচি চুৰ হৈ আছে, ভাত পানী খাবলৈ মন নোযোৱা হৈছে। নবৌ, আমি দুটা আহিলোঁ যদি আজিৰ পৰা অকণো টেনশ্যন নল'ব দেই। আমি দুইটা থাকোঁতে আপোনালোকৰ বাৰীত চুৰ সোমোৱাটো দূৰৰে কথা, পৰুৱাও সোমাব নিদিওঁ। নে কি ক কটীয়া? তাকেতো, আমি আহিলোঁ যেতিয়া আজিৰ পৰা ভাই চোৰেও সাঁচি গছ নিব নোৱাৰে। দুলেণ্ডা, আপোনাৰ বাৰীত কিন্তু কিছু সাঁচি আছে দেই। এইবোৰ চব আপোনাৰ দেউতাই ৰুই থৈ যোৱা নেকি? নাই, মই নিজে ৰোৱা। আপুনি মানে কিছু কষ্ট কৰিলে, সেইকাৰণে এতিয়া ফল পাইছে। আৰু কি, কষ্টটো কৰিবই লাগিব, কষ্ট নকৰিলে আৰু ফল পাবিনে? কাইলৈ দুইটাকে ডাঙৰ ডাঙৰ টচ দুটা আনি দিম দেই, আজিলৈ যেন তেনে মেনেজ কৰ। হ'ব দুলেণ্ডা, ন' প্ৰব্লেম। দুলেণ্ডা, এটা কথা নহয়, আমি পিছে চিকিউৰিটি কেইদিন কৰিব লাগিব হয়?
ঐ কেইদিন নহয় কৰিয়ে থাকিব লাগিব, যেতিয়ালৈকে মই নেলাগে বুলি নকওঁ, যেতিয়ালৈকে চোৰৰ দপদপনি নকমে। আৰু এটা কথা নহয়, পইচাটো ডেইলি দিব নহয় ন? এই ডেইলি দি থাকিবলৈ দিগদাৰ হ'ব নহয়, সপ্তাহত ল'বি নহ'লে। নাই দুলেন দা, সপ্তাহত দিলে নাই হ'ব। আমি ডেইলি কাম কৰি খোৱা মানুহে, ডেইলি কমাওঁ ডেইলি খাওঁ। সপ্তাহত দিলে ঘৰ কেনেকৈ চলিব? বাৰু হ'ব দে, ডেইলিয়ে দিম বাৰু, খালি ভালকৈ ডিউটিটো কৰিবি দেই। অ'কে দুলেন দা, আপুনি চিন্তাই নকৰিব। আমি দুটাই পূৰা জান লগাই দিম, তেওঁ চোৰ বাৰীৰ ভিতৰত সোমাব নিদিওঁ। আৰু দুলেন দাই চাহটো কেইটা বজাত দিব খাবলৈ? নাই চাহ তাহ খুৱাবলৈ নাই। কোনে আকৌ ৰাতিখন ভিতৰত চাহ খুৱাই থাকিব? নাই চাহ তাহ একো নাই মুঠতে। ডিউটি মাৰ, ৰাতিপুৱা হোৱাৰ লগে লগে পইচা ল'বি, কথা সিমানেই। বাৰু হ'ব দিয়ক তেতিয়াহ'লে, কাইলৈৰ পৰা ঘৰৰ পৰা নিজে লৈ আহিব লাগিব ফ্লাক্সত চাহ। হ'ব দে, তেতিয়াহ'লে মই গৈ থাকোঁ হা, এতিয়া থাক দুইটা। যাওক, এতিয়া নবৌৰ লগত পূৰা ফুষ্টি মাৰি শুৱকগে, আমি দুইটা আছোঁ। ফন্ধ্যকাৰীত এটা কাম কৰিব লাগিব বুজিছে। অলপ দেৰি মই শুম, আপুনি ডিউটি মাৰিব। অলপ দেৰি আপুনি শুব, মই ডিউটি মাৰিম। তেনেকৈ ভগাই ল'ব লাগিব বুজিছে। নহ'লেতো আৰু সদায় দুইটাই পূৰা টোপনি ক্ষতি কৰি ডিউটি মৰাটোতো পচিবল নহয়। কটীয়া ৰাইট, সেইটোৱে কৰিব লাগিব। এতিয়া ভাল জেগাডোখৰ চাওঁ আৰু তকীয়াটোলৈ অকণমান দীঘল দিবলৈ।